আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ পৰা আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা আন-নিছা। তিৰোতাসকল, কোৰআন তিলাৱত সৰ্বোত্তম নফল ইবাদত। আপোনালোকে বেছি বেছি কোৰআন তিলাৱত কৰিব, কোৰআন বুজিব চেষ্টা কৰিব, কোৰআন মতে চলিব চেষ্টা কৰিব। তেতিয়া আল্লাহ তাআলাই আপোনালোকক দুনিয়াতো শান্তি দান কৰিব, আখিৰাততো শান্তি দান কৰিব। ৰুকু ৯ ৬০ নম্বৰ আয়াত। হে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমি সিহঁতক মন কৰা নাইনে যিবিলাকে তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা বুলি দাবী কৰে, কিন্তু সিহঁতে সিহঁতৰ যাৱতীয় বিষয়ৰ সিদ্ধান্তৰ বাবে তাগুতৰ ওচৰত চাপিব খোজে, অথচ তাগুতৰ প্ৰতি আস্থা ৰাখিবলৈ সিহঁতক নিষেধ কৰা হৈছে। শয়তানে সিহঁতক পথভ্ৰষ্ট কৰি বহু দূৰলৈ আঁতৰাই নিব বিচাৰে। যেতিয়া সিহঁতক কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ পিনে আৰু ৰচুলৰ পিনে আহে, তেতিয়া তুমি দেখিবা মুনাফিকবিলাকে তোমাৰ পৰা বিৰক্তিৰে ফালৰি কাটি দূৰলৈ আঁতৰি গৈছে। ৬২ নম্বৰ আয়াত। নিজ কৃতকৰ্মৰ ফলত যদি সিহঁতৰ ওপৰত কোনো বিপদ আহে তেতিয়া সিহঁতৰ কি অৱস্থা হ'ব? পিছত সিহঁতে তোমাৰ ওচৰলৈ আহি শপত খাই ক'ব, আল্লাহৰ শপত, আমি কল্যাণ আৰু মিলাপ প্ৰীতি ব্যতীত আন একোৱেই বিচৰা নাছিলোঁ। ৬৩ নম্বৰ আয়াত। সিহঁতৰ অন্তৰত কি আছে সেয়া আল্লাহে ভালকৈ জানে। গতিকে সিহঁতক উপেক্ষা কৰা আৰু সিহঁতক সদুপদেশ দিয়া আৰু এনেভাৱে বুজোৱা যেন সিহঁতৰ হৃদয় স্পৰ্শ কৰে। ৬৪ নম্বৰ আয়াত। মই এই নিমিত্তেহে ৰচুল পঠাইছোঁ যাতে আল্লাহৰ আদেশ অনুযায়ী তেওঁক আনুগত্য কৰা হয়। সিহঁতে যদি এই পন্থা অৱলম্বন কৰিলেহেঁতেন যে সিহঁতে নিজৰ ওপৰতে অন্যায় কৰাৰ লগে লগে যদি তোমাৰ ওচৰলৈ আহিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন আৰু ৰচুলেও সিহঁতৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন, তেতিয়া নিশ্চয় আল্লাহক ক্ষমাশীল আৰু পৰম দয়ালু ৰূপে পালেহেঁতেন। ৬২ নম্বৰ আয়াত। কিন্তু নহয় হে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তোমাৰ প্ৰভুৰ শপত, সিহঁত কেতিয়াও মুমিন হ'ব নোৱাৰে যেতিয়ালৈকে সিহঁতে সিহঁতৰ পাৰস্পৰিক বাদ বিবাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী ৰূপে মানি নল'ব। ইয়াৰ পিছত তুমি মীমাংসা কৰিবা সেই বিষয়ে সিহঁতে কোনো দ্বিধাবোধ কৰিব নোৱাৰিব, বৰং সেয়া সৰ্বান্তকৰণে মানি ল'ব লাগিব। ৬৪ নম্বৰ আয়াত। মই যদি সিহঁতক আদেশ দিলোহেঁতেন যে তোমালোকে আল্লাহৰ পথত নিজকে উচৰ্গা কৰা নাইবা নিজ গৃহ ত্যাগ কৰা, তেনেহ'লে সিহঁতৰ খুব কম সংখ্যক মানুহে সেয়া পালন কৰিলেহেঁতেন। সিহঁতক দিয়া উপদেশ অনুযায়ী সিহঁতে যদি কাম কৰিলেহেঁতেন সেয়া সিহঁতৰ বাবে মংগলজনক হ'লহেঁতেন আৰু ঈমান অতিশয় দৃঢ় হোৱাৰ নিমিত্ত হ'লহেঁতেন। ৬৭ নম্বৰ আয়াত। তেতিয়া নিশ্চয় ময়ো সিহঁতক মোৰ ফালৰ পৰা অশেষ পুৰস্কাৰ দান কৰিলোহেঁতেন। ৬৮ নম্বৰ আয়াত। আৰু সিহঁতক সৰল সুপথ দেখুৱালোহেঁতেন। ৬৯ নম্বৰ আয়াত। যিজনে আল্লাহ আৰু ৰচুলৰ আনুগত্য কৰিব তেওঁ সেইসকলৰ সংগ লাভ কৰিব যিসকলৰ প্ৰতি আল্লাহে নিয়ামত দান কৰে। তেওঁলোক হ'ল নবী, সত্যবাদী, শ্বহীদ আৰু সজ্জন। এওঁলোক যাৰ সংগী হ'ব তেওঁলোকৰ কাৰণে এয়া অতি উত্তম সংগী। ৭০ নম্বৰ আয়াত। এয়া আল্লাহৰ অনুগ্ৰহ, প্ৰকৃত সত্য জানিবৰ বাবে আল্লাহৰ জ্ঞানেই যথেষ্ট। সুবহানাল্লাহ। সমাপ্ত।